বিটিআৰৰ পৰা কংগ্ৰেছক ঠকা হৰকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা সাংবাদিকক মুখ্যমন্ত্ৰীয়ে বুজাই দিলে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠশক্তিৰ ক্ষতি কৰা একেই কথা কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কংগ্ৰেছৰ ৰাজনীতি ক্ষমতাৰ ৰাজনীতি কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠশক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনতটো থাকিব লাগিব যে এই লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ আৰে কিয় নাহিছিলা মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব ক'লোঁ যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত 2খন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহোঁ তুমিও নাহোঁ কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকোঁ তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি গতিকে কংগ্ৰেছ বাদ দিলে বাকী একো প্ৰব্লেম বিটিচি দখলৰ লক্ষ্যৰে বিটিআৰত তৃতীয়টো দিন অতিবাহিত কৰা মুখ্যমন্ত্ৰীয়ে ক'লে বিটিআৰত কিমানটা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সিদ্ধান্ত এতিয়াও লোৱা নাই বিজেপিয়ে বিটিআৰৰ টাৰ্গেট নিৰ্ধাৰণ কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিটিআৰ চুক্তি সফল অশান্তি কৰিছিল কংগ্ৰেছে যিমানটা সিটত আমাৰ দলে খেলাৰ সিদ্ধান্ত লয় সেইটো হৈ থাকিব য'তে ত'তে খেলি কি লাভ হ'ব যদি আমি নিজিকো য'ত জিকিম আমি তাতে খেলিম টাৰ্গেট দিলীপ শইকীয়াই ক'ব মোৰ সেইটো আমি শাসনভাৰ কোনে ল'ব এইটো বহুত দিন এতিয়াতো এইটোৱে সিদ্ধান্ত হোৱা নাই কেইটা সিটত ইলেকশ্যন খেলিম গতিকে চব ষ্টেপ বাই ষ্টেপ গৈ থাকক ভাৰতৰ ভিতৰত এখন চুক্তি য'ত নেকি আটাইতকৈ বেছি ৰূপায়ণ হৈছে আজি বিটিআৰৰ বাউণ্ডৰী গৈ গহপুৰ পালেগৈ কোনেওতো কল্পনাই কৰিব পৰা নাছিল গতিকে বিটিআৰৰ চুক্তিখন সফল কাৰণেই আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই আপোনালোকেই বহি আছে বিটিআৰ চুক্তি হয়নে নহয় বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে 10 বছৰ আগত পাৰিলেহেঁতেন নেকি কিন্তু অশান্তিটো কোনেও কৰা নাছিল অশান্তিটো কংগ্ৰেছে কৰিছিল বিটিআৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ 25টা বিভাগৰ সৈতে সমীক্ষা বৈঠকত ভাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা মানস আৰু বাক্সা সমষ্টিৰ 8,000লৈ নতুন ৰেচন কাৰ্ড 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব PM-AAA যিটো আমাৰ আঁচনি সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে ইফালে NDFBৰ নেতা ৰঞ্জন দৈমাৰী সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই NIA আৰু CBI হাতত আছে কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁ ভাল কৰি ৰাখিছোঁ কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই খুব ভাল কৰি আছে দেওবাৰে মুকলি হ'বলগীয়া মহানগৰীৰ ডাউনটাউন উৰণ সেতু আৰু 6 মাইল উৰণ সেতু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে হ'ব ৰুক্মিণীগাঁৱৰ উৰণ সেতু যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত এই দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ ভগদত্ত প্ৰথম ভগদত্ত দ্বিতীয় তাৰমানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ বাক্সাৰ হালবাৰীৰ পৰা অঞ্জয় বসুমতাৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ